ছাব্বিছৰ বিধানসভা নিৰ্বাচনত ইতিমধ্যে মই ভোটদান কৰি আহিছোঁ। আমাৰ 28 নং ভোট কেন্দ্ৰ 28/112 মোৰ ভোটৰ নম্বৰ আৰু ইতিমধ্যে ৰাইজৰ প্ৰায় 20% ওপৰত ইতিমধ্যে ভোটদান হৈছে আৰু ৰাইজ উৎসাহেৰে ৰাতিপুৱাৰ পৰা লানি নিচিকা হাৰি কাৰণ প্ৰত্যেকেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সাজু আছে। কালিৰ পৰাই পুৱাই আহি সকলোৱে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিছে। এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আৰু এখন শক্তিশালী চৰকাৰ নিৰ্মাণৰ কাৰণে গণতন্ত্ৰ অমূল্য আৰু গণতান্ত্ৰিক পদ্ধতিত অংশগ্ৰহণ কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব। এই দায়িত্ব আন্তৰিকতাৰে মৰাণৰ আমাৰ 28 নং পুলিং ষ্টেচনকে আদি কৰি ইয়াত 27 মৰাণৰ সকলো ৰাইজ দোকান পোহাৰ বন্ধ কৰি সকলোৱে আহি ভোটদানৰ সাব্যস্ত কৰিছে নিজৰ নিজৰ চেণ্টাৰত। আমি আশা ৰাখিছোঁ এখন শক্তিশালী ৰাজ্য নিৰ্মাণ কৰিবলৈ হ'লে অসমখন উন্নতি হ'বলৈ হ'লে আগবাঢ়িবৰ কাৰণে গণতান্ত্ৰিক ব্যৱস্থা প্ৰত্যেকেই অংশগ্ৰহণ কৰিব লাগিব আৰু এই গণতান্ত্ৰিক ব্যৱস্থা আমি আশা ৰাখিছোঁ যে শতকৰা 100% ভোট পুলিং হ'ব লাগে আৰু প্ৰত্যেকেই অংশগ্ৰহণ কৰিব লাগে। তেতিয়াহে ৰাষ্ট্ৰ নিৰ্মাণ হওক বা গণতান্ত্ৰিকভাৱে এখন শক্তিশালী আমি ৰাজ্য নিৰ্মাণ কৰিব পাৰিম আৰু গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হ'ব য'ত ৰাইজে ন্যায় পাব আৰু গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হ'লেহে ৰাইজৰ উন্নতি হ'ব। আৰু যোৱা 10টা বছৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কাৰণে অসমত যেনেধৰণে উন্নয়ন কৰিলে মই ভাবোঁ আজি ৰাইজ যথেষ্টখিনি পৰিৱৰ্তনৰ উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিছে আৰু য'ত ঘৰত আছে বা এতিয়াও আহিব পৰা নাই তেওঁলোককো আহি ভোটটো সাব্যস্ত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই ভোট আপোনালোকে নিজৰ বিবেচনাৰে প্ৰত্যেকেই যিহেতু আজিকালি সাধাৰণ ৰাইজেও ভোট ক'ত দিব লাগে সেইটো একেবাৰে শিক্ষিত হৈছে। সকলো ৰাইজে শিক্ষিত ভোট প্ৰদান কৰাৰ ক্ষেত্ৰত। গতিকে মই ভাবোঁ এই ভোট উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত দিব আৰু আমি ৰাজ্যখন উন্নতি শিখৰলৈ নিব লাগিব। বিহু জৰ্জৰিত সমস্যাখিনি সমাধান হ'ব লাগিব। আমি জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিব আৰু অসমখন সুৰক্ষিত কৰিব লাগিব। জনগোষ্ঠীসমূহৰ সকলো স্বাৰ্থ যিখিনি আছে আমাৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগিব। তেনেধৰণে এখন চৰকাৰ গঠন কৰিবৰ কাৰণে আমি নিজৰ ভোট প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজন আৰু সেইকাৰণে সকলোকে মই বাকী থকা সকলো যদি ঘৰত আছে তেওঁলোকক আহি ভোট প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ঘাটাৰে কৈছে চৰকাৰ গঠন কৰিম বুলি কৈছিলে, এইমাত্ৰ লগ পাইছিলোঁ, তেওঁলোকে সদায় কয় তেওঁলোকে নিৰ্বাচনৰ ৰিজাল্ট দিয়া আগতে চব কৰি পেলাই চৰকাৰো গঠন কৰে, জিকেও পাৰ্টিও খায়, কিন্তু ৰিজাল্ট দিয়াৰ পাছত তেওঁলোকে পলাই পতং দিয়ে। প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে কয় যে আমি চৰকাৰ গঠন কৰিম, আমাৰ চৰকাৰ হ'ব আৰু এইবিলাক কথা তেওঁলোকৰ শুনি শুনি ৰাইজৰ মূৰ বিষাইছে। মোহন ডাঙৰীয়া নৱনিৰ্বাচিত ৰাজ্যসভা সাংসদ তেখেতৰ লগত এতিয়া মৰাণ মহাবিদ্যালয় আমাৰ এইটো কেন্দ্ৰত উপস্থিত থাকোঁ। কাৰ্যকৰ্তাসকলে বহুত ফূৰ্তিত আছে, আনন্দত আছে, চবেই নিজা নিজা দায়িত্ব পালন কৰি আছে আৰু ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ভোট দিবলৈ। আমি যিটো আশা কৰিছিলোঁ সকলোৱে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগে আৰু এই কামটোৱে হৈ আছে। বতৰ অলপ বেয়া যদিও যথেষ্ট সংখ্যক ৰাইজ এতিয়া ভোট কেন্দ্ৰত উপস্থিত হৈছে, লাইন লাগি আছে। গতিকে আমি আশা কৰিম ভাল ভোটৰ শতাংশটো ভাল। যিহেতু ৰাতিপুৱাৰ পৰা উৎসাহমুখৰ পৰিৱেশ দেখিবলৈ হৈছে, 6 বজাতে ওলাই আহিছে, হয় হয়, কিমান আত্মবিশ্বাস, কিমান ভোটত আত্মবিশ্বাসটো আছে। এই মুহূৰ্তত কথাটো ক'ব নোৱাৰি, মডেল কোড অফ কণ্ডাক্টৰ নিয়ম অনুসৰি কিছু কথা ক'ব নালাগে। গতিকে আমি অপেক্ষা কৰিছোঁ 5 বজালৈকে। ভাল হ'ব, ভাল আছিলে ভাল হ'ব। বিজেপি ভোট বাঢ়িব সাধাৰণতে বাঢ়িব। মই কৈছোঁ ভাল আছিলে, ভাল আছে আৰু ভাল হ'ব। ঘাটাৰে কৈছে তেওঁলোকে চৰকাৰ গঠন কৰিব বুলি কংগ্ৰেছে। সপোন দেখাততো আপত্তি নাই, সপোনটো দিঠকত পৰিণত হোৱাটোৱে দিগদাৰ। তেখেত আমাৰ শ্ৰদ্ধাৰ ব্যক্তি হয়, জ্যেষ্ঠ ব্যক্তি হয়, কেইবাটাও নিৰ্বাচনত পৰাজয় কৰিছে, কেইবাটাও জিকিছে। তেওঁ নিৰ্বাচনৰ অনুমান আগতে পায় যে এইবাৰো পাইছে, কিন্তু মিডিয়াততো ক'ব নোৱাৰে। গতিকে মিডিয়াত কৈছে আৰু আত্মসন্তুষ্টি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।